আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ তৃতীয়টো শুনানি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ তেওঁলোকে নেৰা নেপেৰাকৈ লাগি আছে ফাৰ্ষ্ট ট্ৰেক আদালতত যেতিয়া তেখেতৰ জামিন আবেদন নাকচ কৰা হ'ল তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ইয়াৰ পূৰ্বে 12 মেত সম্পন্ন হৈছিল দ্বিতীয়টো শুনানি আৰু তাৰ পাছত তাত শ্যামকানুৰ যি অধিবক্তা আছে প্ৰাণ বৰা তেওঁ এক প্ৰকাৰ শ্যামকানু মহন্তক তেওঁ নিৰ্দোষী বুলি কৈছিল আৰু কৈছিল জুবিন গাৰ্গৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে সেই দুৰ্ঘটনাত শ্যামকানু মহন্তৰ কোনো ধৰণৰ হাত নাই এইটো এটা দুৰ্ঘটনা হুৰাপান কৰাৰ কথা তাত প্ৰসংগটো উল্লেখ কৰা হৈছিল আৰু শ্যামকানু অধিবক্তাই দাখিল কৰিছিল অতিৰিক্ত শপতনামা আৰু তাৰ পাছতেই যি চৰকাৰী অধিবক্তা আছিল মহাধিবক্তা দেৱজিৎ লন শইকীয়া তেখেতে সময় বিচাৰিছিল আৰু সময়ৰ কাৰণে আজি দিনটো ঠিক কৰা হৈছে আৰু আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এই জামিন আবেদনৰ তৃতীয়টো শুনানি গ্ৰহণ কৰা হ'ব আজি শ্যামকানু মহন্তই কিয় জামিন পাব নালাগে তাৰ কাৰণে চৰকাৰী অধিবক্তা যিজন দেৱজিৎ লন শইকীয়া আছে তেখেতে যুক্তি দৰ্শাব কিন্তু এই সময়ছোৱাত বিশেষকৈ এই 22 মেত যেটো শুনানি সম্পন্ন হ'ল দ্বিতীয়টো শুনানি তাত শ্যামকানু মহন্তৰ যিজন অধিবক্তা আছে প্ৰাণ বৰা মানে তাত জুবিন গাৰ্গৰ যি চৰিত্ৰ হননৰ কথা আহে যে জুবিন গাৰ্গে হুৰাপান কৰাৰ প্ৰসংগটো আহিছিল তাত তেওঁ কৈছিল যে হুৰা অবিহনে জুবিন গাৰ্গৰ জীৱন নচলে এই যুক্তি শ্যামকানু মহন্তৰ অধিবক্তা প্ৰাণ বৰাই তেওঁ আদালতত তেওঁ এই কথা স্পষ্টকৈ কৈছিল যে হুৰাপান কৰিবলৈ শ্যামকানু মহন্তই জুবিন গাৰ্গক ক'ব নালাগে জুবিন গাৰ্গে হুৰা অবিহনে জুবিন গাৰ্গৰ জীৱন নচলিছিল এই ধৰণৰ ভাষ্য শ্যামকানু মহন্তৰ অধিবক্তাই আদালতত দাখিল কৰিছিল আৰু কৈছিল জুবিনৰ মৃত্যুক দুৰ্ঘটনা বুলিয়ে দোহাৰিছিল আৰু সিংগাপুৰত শ্যামকানুৱে জুবিন গাৰ্গক হুৰা যোগান ধৰাৰ কথা তেওঁলোকে অস্বীকাৰ কৰিছিল কাৰণ ইয়াৰ আগতে প্ৰবাসী এজন অসমীয়া সিংগাপুৰত থকা এজন প্ৰবাসী অসমীয়া এটা কথা কৈছিল যে হয় ইয়াৰ আগতেও শ্যামকানু মহন্তৰ যি অধিবক্তা আছে ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁলোকে কৈছিল যে পেন পেচিফিক হোটেললৈ শ্যামকানু মহন্তই এটা মেইল কৰিছিল য'ত কোৱা হৈছিল যে হোটেল কৰ্তৃপক্ষই জুবিন গাৰ্গক হুৰা যোগান ধৰিব নালাগে কিন্তু তাৰ বিপৰীতে তন্ময় ফুকনৰ হাতেৰে বা তন্ময় ফুকনৰ যোগেদি শ্যামকানু মহন্তই নিজেই জুবিন গাৰ্গক হুৰা যোগান ধৰিছিল বুলি সিংগাপুৰৰ এজন প্ৰবাসী অসমীয়া অভিযোগ উত্থাপন কৰিছিল বা তেওঁলোকৰ যি মন্তব্য লোৱা হৈছিল কৰোনা আদালতৰ সময়ত বা সিংগাপুৰৰ প্ৰশাসনে যি তদন্ত কৰিছিল তাত তেওঁ এই ভাষ্য গ্ৰহণ কৰিছিল যে হুৰা কেনেকৈ আহিল জুবিন গাৰ্গৰ তালৈ এটা বিলাতী হুৰা তন্ময় ফুকনৰ হতুৱাই শ্যামকানু মহন্তই জুবিন গাৰ্গক যোগান ধৰিছিল আৰু সেই কথাটো এতিয়া যিজন শ্যামকানু মহন্তৰ জন উকিল আছে প্ৰাণ বৰা তেখেতে কৈছে হেতু কথা নহয় হেয়া তন্ময় ফুকনলৈ তেওঁলোকে দুখ ঠেলিছিল আৰু দুখ ঠেলি কৈছিল যে তন্ময় ফুকনে হে আসলতে ইয়াত পাৰ্টিৰ বাবে লৈ গৈছিল শ্যামকানু মহন্তই লৈ যোৱা নাছিল হুৰাপান কৰোৱা হৈছিল জুবিন গাৰ্গক সেই ক্ষেত্ৰত শ্যামকানু মহন্তৰ কোনো হাত নাই শ্যামকানু মহন্তৰ নিৰ্দোষী এই ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে এই ঘটনাৰ পিছৰ পৰা যেতিয়া তেওঁলোকে বাক্সা নিকাসী কাৰাগাৰত আছে আজিলৈকে তেওঁলোক ওলাই আহিব পৰিবেশ তেওঁলোকৰ নাই এজনো সুখৰে আহি আদালতত তেওঁলোক হাজিৰ হ'ব পৰা নাই পৰিস্থিতি তেনেকুৱা নহয় আসলতে ৰাইজ খঙত আছে খুবত আছে কিন্তু তাৰ মাজতে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে হওক বা গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিন আবেদন দাখিল কৰি বাৰম্বাৰ মুকলি আকাশৰ তললৈ আহিবলৈ তেওঁলোকে চেষ্টা কৰি আছে কিন্তু এতিয়াও 19 ছেপ্টেম্বৰত প্ৰকৃততে কি হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত আছে আৰু আজি এটো কাৰণে গুৰুত্বপূৰ্ণ হ'ব যে জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু দায়ী নহয় বুলি শ্যামকানুৰ অধিবক্তাই কেইবাটাও যুক্তি দৰ্শাইছে আদালতত আৰু সেই যুক্তিৰ বিৰুদ্ধে বা সেইবোৰ যুক্তি যে জামিনৰ কাৰণে পৰ্যাপ্ত নহয় তাৰ বিৰুদ্ধে আজি কিন্তু যুক্তি দৰ্শাব চৰকাৰী অধিবক্তা মহাধিবক্তা দেৱজিৎ লন শইকীয়া কিছু সময় বিচাৰিছিল সেইকাৰণে আজি দিনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হ'ব শ্যামকানু দায়ী নহয় বুলি আদালতত দিয়াৰ পাছত এছআইটিৰ আগত দিয়া কেইবাজনৰ যি সাক্ষী আছে তেওঁলোকৰ ভাষ্য উদ্ধৃতি দিছিল আদালতত প্ৰাণ বৰাই আৰু জামিন বিচাৰি কেইবাটাও গোচৰৰ জাজমেণ্টটো আদালতত দাখিল কৰিছিল প্ৰাণ বৰাই আৰু আজি চৰকাৰী অধিবক্তাই সেই জামিনৰ নাকচৰ বাবে যুক্তি দৰ্শাব সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ইতিমধ্যেই গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছিল তেওঁ কৈছিল যে ন্যায় পাবই লাগিব যদিহে জুবিন গাৰ্গে ন্যায় নাপায় তেন্তে ন্যায় শব্দটো প্ৰাসংগিক হৈ নাথাকিব কাৰণ কেনেকৈ মানুহজন ঢুকাল সিংগাপুৰত সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত আৰু এতিয়া সকলোৱে এটা কথা ক'ব বিচাৰিছে যে এইটো এটা দুৰ্ঘটনা সিদ্ধাৰ্থ শৰ্মাই বেল বিচাৰিছে জামিন বিচাৰি আছে তেওঁলোকৰ জামিন নাকচ কৰা হ'ল শেখৰ গোস্বামীয়ে জামিন বিচাৰিছিলে তেওঁৰ জামিনো নাকচ কৰা হৈছে এজনকৈ সকলোৱে বিচাৰিবলৈ ধৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা যদিহে সঁচাকৈ জুবিন গাৰ্গৰ দুৰ্ঘটনাত মৃত্যু হৈছিল কি কাৰণত এই শ্যামকানু মহন্ত কেইবাদিনো তেওঁ সিংগাপুৰত বহি আগতীয়াকৈ তেওঁলোকে জামিনৰ কাৰণে অগ্ৰিম জামিনৰ কাৰণে যুঁজা চলাই আছিল কেইবাজনো ডাঙৰ উকিলৰ সৈতে তেওঁলোকে কথা পাতিছিল বাধ্যত পৰি তেওঁ অসমলৈ আহিব লগা হৈছিল
শেখৰজ্যোতি গোস্বামীয়ে কি কাৰণত আহি প্ৰথমতে ঘোকাত মিছা কথাবোৰ ক'লে, কি কাৰণত সন্দীপন গাৰ্গেৰে মুখ খোলা নাছিল, কি কাৰণত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক যি ধৰণে ৰাখিব লাগিছিল সেইধৰণে ৰখা নাছিল, সেইবোৰ কিন্তু প্ৰশ্ন মানুহৰ মনত আছে, কোনোৱে পাহৰি যোৱা নাই। কিন্তু তেওঁলোকে সেইবোৰ সকলো পাহৰি এতিয়া এটা কথাই ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ এইটো এটা কোনো ধৰণৰ ৰহস্যজনক মৃত্যু নহয়, এইটো এটা দুৰ্ঘটনা জুবিন গাৰ্গৰ মৃত্যু হৈছে। আৰু তাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী বা সেই তাত থকা প্ৰবাসী অসমীয়াসকল, অভিপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, তেওঁলোকৰ কোনো ধৰণৰ হাত নাই, এই কথাই তেওঁলোকে এক প্ৰকাৰ ক'ব বিচাৰিছে। আৰু যিমানেই সময় বাগৰিছে আচলতে এই যিসকল অভিযুক্ত বুলি ধৰা হৈছে 7জন অভিযুক্ত, 2জনক আৰ্থিক লেনদেনৰ গোচৰ ধৰা হৈছে, যিজন জুবিন গাৰ্গৰ দেহৰক্ষী আছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, তেওঁলোকক বাদ দি বাকী ছিংগাপুৰত জুবিন গাৰ্গৰ লগত সেই সময়ত থকা বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে লৈ যোৱা, কাৰণ অদ্ভুত যুক্তি দাঙি ধৰিছিল অনিতা ডেকা মহন্তই। সেইখন ফটো য'ত যি সময়ত জুবিন গাৰ্গৰ মৃতদেহ আচলতে ছিংগাপুৰৰ এখন এম্বুলেঞ্চত অনা হৈছিল, সেই সময়ৰ ফটো হৈছে এখন, য'ত তাত অনিতা ডেকা মহন্ত, শ্যামকানু মহন্তক দেখা গৈছে। আৰু এই ফটোখনৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তেওঁলোকে ক'ব বিচাৰিছে, অনিতা ডেকা মহন্ত সেইদিনা মন্তব্য কৰিছিল সংবাদকৰ্মীৰ আগত যে শ্যামকানু মহন্তই জুবিন গাৰ্গক বিশ্ব দৰবাৰত চিনাকি কৰাবলৈ চেষ্টা কৰিছিল, লৈ গৈছিল, আৰু সেইটো তেওঁলোকৰ ভুল হ'ব নোৱাৰে। আৰু জুবিন গাৰ্গক ভাল পোৱা যি মানুহসকল আছে তাৰ ভিতৰত অন্যতম এজন শ্যামকানু মহন্ত, সেয়া শ্যামকানু মহন্তৰ পত্নীৰ ভাষ্য। সেয়া কিমান সঁচা কিমান মিছা সেয়া আমি পৰৱৰ্তী সময়ত দেখিম। কিন্তু এইজন শ্যামকানু মহন্তে এতিয়া বাহিৰলৈ ওলোৱাৰ তেওঁ যুঁজা চলাই আছে, চেষ্টা চলাই আছে আচলতে এক প্ৰকাৰে আইনী প্ৰক্ৰিয়াৰ মাজৰে। কিন্তু চৰকাৰী যি মহাধিবক্তা আছে দেৱজিৎ লন শইকীয়া, তেখেতে যিসমূহ যুক্তি আজি দৰ্শাব সেইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ইতিমধ্যেই মই কৈছোঁ, যিজন শ্যামকানু মহন্তৰ এজন উকিল আছে, অধিবক্তা আছে প্ৰাণ বৰা, তেখেতে কিন্তু এক প্ৰকাৰ এইটো কথাই ক'ব লাগিব যে জুবিন গাৰ্গৰ চৰিত্ৰ হননত তেওঁলোকে নামিছে। মৃত্যুৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰ নামটোক তেওঁলোকে ব্যৱহাৰ কৰিছে, তেওঁলোক বাৰম্বাৰ সুৰাপানৰ প্ৰসংগটো অনা হৈছে, বাৰম্বাৰ তেওঁৰ কথা কৈ থকা হৈছে, তেওঁৰ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি কোৱা হৈছে। কাৰণ এটা কথাই কৈছিল, সুৰা অবিহনে জুবিন গাৰ্গৰ জীৱন নচলে। যিজন মানুহক গানৰ কাৰণে মানুহে জানিছিল, গানৰ অবিহনে তেওঁৰ জীৱন নচলিছিল, এতিয়া তেখেতক কোৱা হৈছে সুৰাপান কৰি বা সুৰা নহ'লে জুবিন গাৰ্গৰ জীৱন নচলে, এই ধৰণৰ উদ্ধৃতি দিয়া হৈছিল। এই যুক্তিয়েই প্ৰদৰ্শন কৰিছে আদালতত। লগতে জুবিনৰ মৃত্যুৰ ঘটনাক দুৰ্ঘটনা বুলি দোহাৰিছিল। কিন্তু আটাইতকৈ ডাঙৰ কথা, যেতিয়া বহু পলমকৈ আচলতে 19 ছেপ্টেম্বৰত যিটো ঘটনা আহিল, যিটো খবৰ আহিছিল, এটা অনাকাংক্ষিত খবৰ, অবাঞ্ছিত এটা খবৰ, কোনোৱে নিবিচৰা এটা খবৰ যেতিয়া আহিছিল, সেই খবৰটো কিন্তু অসমবাসী ৰাইজে বহু পলমকৈ পাইছিল। সেইবোৰ অভিযোগ উত্থাপন হৈছিল, তেওঁলোকে জানিছিল কিন্তু তেওঁলোকে জনোৱা নাছিল। সেইবোৰ কিমান সঁচা কিমান মিছা আৰক্ষী তদন্তত ওলাব। আৰু বিশেষকৈ অসম চৰকাৰৰ ফালৰ পৰা যিবোৰ তদন্ত কৰা হৈছিল, SITয়ে যিবোৰ তদন্ত কৰিলে, SIT কিন্তু কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছিল যে লাখ লাখ টকা জুবিন গাৰ্গ এওঁলোকৰ কাৰণে সোণৰ কণী পৰা হাঁহ আছিল। তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল, কেতিয়াবা ৰঙালীলৈ লৈ গৈছিল, কেতিয়াবা নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল। আৰু এটা কথা যে জুবিন গাৰ্গ এনেকুৱা এজন ডাঙৰ শিল্পী আছিল, যদিও তেখেতৰ যিটো প্ৰফেশ্যনেল যিটো মনোভাৱ থাকে মানুহৰ, যে মোক পইচা দিবই লাগিব, মই তেতিয়াহে গাম, মোক এইখিনি ফেচিলিটি দিব লাগিব, মই তেতিয়াহে গাম, সেইবোৰ জুবিন গাৰ্গৰ নাছিল। জুবিন গাৰ্গক সকলোৱে জানে, যিসকলে জুবিন গাৰ্গক লগ পাইছে বা চিনেমা ইণ্ডাষ্ট্ৰীত থকা বা নতুন নতুন যোনবোৰ ল'ৰা গান গাবলৈ কৰিবলৈ আহিছিল, তেওঁলোকক জুবিন গাৰ্গে সহায় কৰিছিল, কিছুমানক পইচা অবিহনে গীত গাই দিছিল, বিহু অনুষ্ঠান কৰিবলৈ গৈছিল। তাত জুবিন গাৰ্গৰ যি সচৰাচৰ জানিছিলোঁ যে জুবিন গাৰ্গে 5 পৰা 7 লাখ টকা এখন অনুষ্ঠানত লয়। কিন্তু যেতিয়া SITয়ে তদন্ত কৰিলে, তাত এটা কথা ফাদিল হৈছিল যে সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ মহাধুৰন্ধৰে জুবিন গাৰ্গৰ নামত আচলতে 10 লাখ 12 লাখ টকালৈকে তেওঁলোকে লৈছিল, যিটো কথা জুবিন গাৰ্গে জনা নাছিল। সেইকাৰণে এনেকুৱা একাংশ চতুৰ মানুহ আচলতে, যিবোৰ কেৱল টকাৰ কাৰণে কাম কৰিছিল, এক প্ৰকাৰ নিজকে যুৱ উদ্যোগী বুলি কৈ থকা এজন শ্যামকানু মহন্ত, কেনেকুৱা ধৰণৰ তেওঁ আৰু তেখেতৰ ঘৰত যেতিয়া অভিযান চলিছিল তেতিয়াও কেতবোৰ তথ্য পোৱা গৈছিল, আপত্তিজনক নথিপত্ৰ পোৱা গৈছিল, ভুৱা চিলমোহৰ পোৱা গৈছিল, সেইবোৰতো আছেই। কিন্তু এতিয়া আদালতৰ মজিয়াত এই সমগ্ৰ ঘটনাটোক লৈ পেলাই তেখেতক নিৰ্দোষী বুলি কোৱা হৈছে। জামিন বিচাৰি কেইবাটাও গোচৰৰ জাজমেণ্টৰ তেওঁলোকৰ অধিবক্তা যিজন প্ৰাণ বৰা তেওঁ দাখিল কৰিছিল। আৰু আজি চৰকাৰী অধিবক্তাই জামিন কিয় পাব নালাগে তাৰ কাৰণে যুক্তি দৰ্শাব। কিন্তু এইখন যুঁজ চলি আছে। সময় বাগৰাৰ লগে লগে কেৱল শ্যামকানু মহন্তই নহয়, আটাইকেইজন অভিযুক্তই জামিনৰ কাৰণে তেওঁলোকে দাবী কৰি আছে বা তেওঁলোকে আবেদন কৰি আছে। কিন্তু ৰাইজৰ খং খুব এতিয়াও আছে, আৰু সেইকাৰণে এজনো অভিযুক্তক
কোনো এখন জেলৰ পৰা উলিয়াই অনাৰ পৰিৱেশ এটা এতিয়ালৈকে কিন্তু হোৱা নাই 19 ছেপ্টেম্বৰৰ পিছৰ পৰা মই কৈ আছোঁ এই আটাইকেইজন পলাই আছিল এতিয়ালৈকে তেওঁলোকে সুশৰীৰে এজন কোনো অসমবাসী মানুহৰ আগত তেওঁলোক ওলাব পৰা নাই আৰু সেই তেনে পৰিস্থিতিৰ মাজতে কিন্তু তেওঁলোকে এতিয়া জামিনৰ কাৰণে লাগি আছে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে লাহে লাহে সময় বাগৰাৰ লগে লগে যেহেতু নিৰ্বাচন গ'ল নিৰ্বাচনৰ সময়ছোৱাত কিছু খাম কাটিল এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে তেওঁলোকে তদন্ত কৰিব তেওঁলোকে কাকো খাৰি যাবলৈ নিদিয়ে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰসংগ আহি আছে কিন্তু তাৰ মাজতে আইনী প্ৰক্ৰিয়া যেটো থাকে হেতু সম্পূৰ্ণ বেলেগ হয় এই আইনী প্ৰক্ৰিয়াৰ মাজৰে এওঁলোক ওলাই আহিব পাৰে বুলি একাংশই কিন্তু সন্দেহ কৰিছে ধন্যবাদ